নমস্কাৰ, মই নীলোৎপল শইকীয়া। আপোনালোকে হয়তো যোৱাকালি গম পাই গ'ল যে আছাম কামাণ্ডোৰ যিমানখিনি ভেকেঞ্চি ওলাইছিল 164টা কনষ্টেবল লেভেলৰ ভেকেঞ্চিয়ে হওক বা ইয়াৰ আগত যিখিনি SI পোষ্ট ওলাইছিল SI বা কনষ্টেবলৰ দুইখিনি পদৰ ৰিক্ৰুটমেণ্টৰ ডিটেইলছ হয়তো সকলোৱে গম পাই গ'ল। কিমানে চিলেকশ্যন পাইছে নাপাইছে, নেক্সট যিটো ষ্টেপ আছে। এতিয়া মেইন কথাটো হ'ল আমাৰ নতুনকৈ আকৌ কনষ্টেবল কামাণ্ডোৱে হওক বা SIত পদ মুকলি কৰি দিব নেকি। এই কথাষাৰত মই ক'ম, কনষ্টেবল কামাণ্ডোত ভেকেঞ্চি নাহে, একদম নাহে কনষ্টেবল কামাণ্ডোত ভেকেঞ্চি। এইটো একদম মানিবলগীয়া কথাই। আমি কনষ্টেবল কামাণ্ডোত পদ আহিব এই বিষয়টোত আমি ইমান চিন্তা নকৰাই ভাল, কাৰণ নেক্সট ভেকেঞ্চি বেলেগ আহিব, কিন্তু কনষ্টেবল কামাণ্ডোত ভেকেঞ্চি নাহে। এটা নতুন বেটেলিয়ন যিহেতু গঠন কৰিছে, সেইটো কাৰণে কনষ্টেবল কামাণ্ডোত ভেকেঞ্চি ইমান খালী নহয় বা নতুনকৈ সৃষ্টিও নকৰে, যিহেতু এটা নতুনকৈ বেটেলিয়ন গঠন কৰিছে। গতিকে সেইকাৰণে কনষ্টেবল কামাণ্ডোত কোনো ধৰণৰ ভেকেঞ্চি নাহে। আৰু বাকী যিখিনি আমাৰ SI পোষ্ট আছে, কামাণ্ডোৰ যিখিনি SI লেভেলৰ পোষ্ট, SI পোষ্ট অহাৰ সম্ভাৱনা আছে এই বছৰৰ শেষৰ ফালে। কাৰণ এইবাৰ যিটো 51টা নে কিমানটা ৰিক্ৰুটমেণ্ট হৈ গৈছিল, 51টা পোষ্টৰ এগেইনষ্টত মানে প্ৰায় 7জন নে 8জন মান ফিজিকেলত পাছ কৰিছে বুলিহে গম পাইছোঁ। ইয়াৰ আগতো যেতিয়া 2023 মানত এটা কামাণ্ডোৰ ৰিক্ৰুটমেণ্ট হৈ গৈছিল, তেতিয়াও ফিজিকেলত বহুত ফেইল কৰিছিল কাৰণে সেই পোষ্টখিনি তেতিয়াও ৰখি গৈছিল। আৰু তেতিয়া ৰখি যোৱা পোষ্টখিনি এইবাৰ 51টা কৰিলে, আৰু এইবাৰ 51টা পোষ্টৰ এগেইনষ্টত SI কেণ্ডিডেট অতি বেছি 7জন বা 8জন মানুহে চিলেকশ্যন পাব। মানে ফিজিকেলত বহুত ফেইল কৰিছে, কাৰণ 4.8 কিলোমিটাৰ ৰানিং এটা টাফ ফিজিকেল হয় ন, সেইটো কাৰণে কামাণ্ডো SI ফিজিকেল কেণ্ডিডেট বহুত ফেইল কৰিছে বা SIত ভেকেঞ্চি খালী আছে। আৰু কামাণ্ডো পোষ্ট অহা নহাৰ সন্দৰ্ভত যদি জানিব বিচাৰে, কনষ্টেবল কামাণ্ডোত নাহে, এইটো মুখ্যমন্ত্ৰী মহোদয়ে কৈছে, মোৰ ফালৰ পৰা কৈছোঁ, তেওঁ কোৱাৰ সন্দৰ্ভত বা তেওঁৰ ওপৰত ভিত্তি কৰিয়ে কৈছোঁ যে কনষ্টেবল কামাণ্ডোত ভেকেঞ্চি নাহে, কিন্তু ভেকেঞ্চি আহিব SI কামাণ্ডোত। SI কামাণ্ডোত ভেকেঞ্চি আহিব এই বছৰৰ শেষৰ ফালে, হয়তো আপোনালোকে আশা কৰিব পাৰে, কাৰণ যিহেতু কৈছে। আৰু বাকী যোৱাকালিৰ কথাখিনিতো গম পাইছে যে কেনেকুৱা এটা কাট অফ গ'ল, কাৰ নাম আহিছে নাহিছে, এতিয়াতো সেইখিনি সকলোৱে কথা গম পাই গ'ল। 164টা ভেকেঞ্চি এগেইনষ্টত যিখিনি কনষ্টেবলৰ ৰিজাল্ট দিলে, তাত ভাইবা দিবলৈ মাতিছে 328জন, এটা পোষ্টৰ এগেইনষ্টত 2জনকৈ মাতিছে, কিছুমানে কৈছে 4জন 5জনকৈ মাতিছে, মাতা নাই। 67ৰ পৰা 69লৈকে কাট অফ গৈছে। 68, 67, 69 এই তিনিটাতে কাট অফ গৈছে। 69 গৈছে জেনেৰেলৰ, বাকী 68 গৈছে ST SC, বাকী 67 গৈছে OBC। গোটেই কাট অফটো ঠিক তেনেকুৱাই গৈছে। আৰু এটা পোষ্টৰ এগেইনষ্টত 2জনকৈ মাতিছে ভাইবা দিবলৈ। ভাইবা পালেহি বেছি দিন সময় নাই, গম পাইছে ভাইবা ডেটৰ কথা গম পাইছে। আৰু আমাৰ ভাইবাটো কেনেকৈ লোৱা হ'ব বা ইয়াৰ আগত কেনেকৈ লৈছিল বা এইবাৰো ঠিক তেনেকৈয়ে লোৱা হ'ব নেকি? হয়, ভাইবাটো ঠিক আগতে যেনেকৈ লৈছিল এইবাৰো ঠিক তেনেকুৱাই হ'ব, কিন্তু প্ৰচেছটো ইমান যে বেছি হাৰ্ড হ'ব তেনেকুৱা নহয়। আগতেও 2জনকেই মাতিছিল, 2জনৰ ভিতৰত এজন চিলেকশ্যন পাই গৈছিল। এইবাৰো ঠিক 2জনকেই মাতিছে, এই 2জনৰ ভিতৰত এজনেই চিলেকশ্যন পাব। 328জন মাতিছে চাইক'মেট্ৰিক টেষ্টলৈ, 20 নম্বৰ আছে গম পাইছে। 20 নম্বৰ চাইক'মেট্ৰিক টেষ্টত 328জন মাতিছে, আৰু তাৰ ভিতৰত চিলেকশ্যন পাব 164। গতিকে 20 নম্বৰ ভাইবাটো এটা পৰীক্ষা বুলি ক'লে আমি ভুল নহ'ব, কিন্তু তাত আমি কোনো ধৰণৰ লিখিব নালাগে। এটা চাইক'মেট্ৰিক টেষ্ট, মৌখিক পৰীক্ষা। তোমাৰ সন্মুখত যিজন ছাৰ বা বাইদেউ থাকিব, তেওঁ সুধিব, কুৱেশ্যন হিচাপত সুধিব। তোমাৰ নামটোও যদি সোধে, সেইটো এটা কুৱেশ্যনেই হয়। তোমাৰ নামটো কি? তুমি যদি নামটো নকৈ যদি তুমি গাঁৱৰ নামটো কৈ দিয়া, একদমতো ভুল। আৰু ভাইবা দিয়া মুহূৰ্তত আমাৰ কনফিউজ হয়, কি ক'ম কি নক'ম, এটা নতুন ফিল অনুভৱ হয়। সেইখিনি সময়ত গৈ মানে পৰিৱেশটোৰ লগত আমি খাপ খাই নিমিলোঁ, সেইটো কাৰণে আমি কিছুমান জনা কুৱেশ্যনো আমি তাত খেলি মেলি কৰি দিওঁ। গতিকে ভাইবাটো যোনদিনাখন দিবলৈ যাব বা যোনখিনি সময়ত ভাইবাটো হৈ থাকিব, একদম মানে আমি মাইণ্ড ছেটটো যে এইটো ল'বই লাগিব, জবটো কামাণ্ডোত ল'বই লাগিব। কাৰণ ইমান কষ্ট কৰি ফিজিকেল পাছ কৰিছে, গতিকে 20 নম্বৰ সেই চাইক'মেট্ৰিক টেষ্টটোত যদি ফেইল কৰা, মানে ইমান দৌৰা কষ্টৰ, ইমান এটা হাই কাট অফত নাম অহাটো, গতিকে সকলো পানী হৈ যাব। গতিকে কৈছোঁ 20 নম্বৰ চাইক'মেট্ৰিক টেষ্টটোত কুৱেশ্যন সুধিব পাৰে, নাম, ঘৰৰ ঠিকনা, এড্ৰেছ এইবোৰ সুধিব। সেইটো সোধাৰ লগতে বেলেগ কিছুমান কুৱেশ্যন সুধিব, তোমাৰ ডিষ্ট্ৰিক্টখনৰ বিষয়ে সুধিব, বা ডিষ্ট্ৰিক্টখনৰ বিষয়ে নুসুধিলে তোমাৰ জিলা কেইখন আছে, এনেকুৱা ধৰণৰ কুৱেশ্যনবিলাক সুধিব। যিবিলাক কুৱেশ্যন সোধে আমি কিন্তু জানা কুৱেশ্যনে সোধে। আৰু তাত আমি কি হিচাপত ভাইবাটো কওঁ, আমি তেওঁলোকক কি হিচাপত আমি নিজৰ কনফিডেঞ্চৰ কথাখিনি তেওঁলোকক ক'ব পাৰোঁ, সেইটো মেইন ইম্পৰ্টেণ্ট। তোমাক চাব, এই ল'ৰাজনে কি হিচাপত তেওঁ উত্তৰটো দিছে। তোমাক নামটো সুধিছে, তুমি যদি মাথা জোকাৰি কৈছা, গা জোকাৰি কৈছা, আৰু বিভিন্ন ধৰণৰ যদি তুমি লেংগুৱেজ এনেকৈ গাবিলাক যদি দেখুৱাই ভাজ দি পেলাই যদি ভাইবাত তুমি দিবলৈ গৈছা, নহ'ব, কাম নাই। গতিকে 20 নম্বৰ চাইক'মেট্ৰিক টেষ্টৰ 328জন মাতিছে, 164জনে চিলেকশ্যন পাব। গতিকে সেই 164 এগেইনষ্টৰ পোষ্টত যদি তোমাৰ নামটো যদি আহিব,
বা মেৰিটত নাম থকাটো বিচাৰিছা তেনেহ'লে 20 নম্বৰ সাইকোমেট্ৰিক টেষ্টটোৰ কাৰণে ভালকৈ প্ৰিপেয়াৰেশ্যন কৰা। যিকেইজনে চিলেকশ্যন পাইছে কুৱেশ্যন সুধিব পাৰে নুসুধিব পাৰে, মুঠতে বিভিন্ন ধৰণৰ 20 নম্বৰ সাইকোমেট্ৰিক টেষ্টটোত থাকিব। কুৱেশ্যন সুধিব, কিন্তু কেনেকুৱা কি ধৰণৰ পৰা ভিত্তি কৰি সোধে মানে তোমাৰ নিজক লৈ কিছুমান সুধিব বা তুমি জানা কুৱেশ্যনবোৰেই সুধিব, কিন্তু সেইখিনি মুহূৰ্তত আমি যিটো হিচাপত তেওঁলোকে এনচাৰ দিম সেইটোৱে কিন্তু মেইন এটা টাৰ্ণিং পইণ্ট। গতিকে তেনেকুৱা নিচিনা কথা। বাকী বেষ্ট অফ লাক থাকিল যিমানবোৰ চিলেকশ্যন পাইছা, আৰু বাকী পইণ্টত যিসকলে নাম অহা নাই গতিকে নেক্সট ভেকেঞ্চিৰ কাৰণে প্ৰিপেয়াৰেশ্যন কৰা। কিন্তু কামাণ্ডো কনষ্টেবলখিনিৰ কাৰণে একে আশা নকৰাই ভাল। মুখ্যমন্ত্ৰী মহোদয়ে কৈছে নাহে বুলি, গতিকে SIত আহিব পাৰে। তো বছৰৰ শেষৰ ফালে বিভিন্ন ধৰণৰ পষ্ট আহিব, ফিজিকেলি ক্ষেত্ৰত বা ৰিটাৰ্ণৰ ক্ষেত্ৰত EDI ক্ষেত্ৰতে হওক, যিকোনো ভেকেঞ্চি আহিব বছৰৰ শেষৰ ফালে। যথেষ্ট দিন টাইমো আছে। যিসকল চিলেকশ্যন নাই পোৱা মোৰ দৃষ্টিত কৈছোঁ প্ৰিপেয়াৰেশ্যনটো কৰি থাকা। তথাপিও যদি আৰ্থিকভাৱে যদিও দুৰ্বল, ভুল হয়, কাৰণ প্ৰায় সংখ্যক কেণ্ডিডেটেই আৰ্থিকভাৱে দুৰ্বল, তেওঁলোকে এটা জব হোৱাটো বিচাৰে। আৰু যি এতিয়া 8 মাহ 9 মাহ আছে বছৰৰ শেষৰ ফালে বেলেগ কাম বনো কৰি থাকা, কাৰণ ইনকমটো লাগিবই। গতিকে ইনকমৰ ধান্দাও কৰি থাকা, জবৰ কাৰণে প্ৰিপেয়াৰেশ্যন কৰি থাকা। বাকী ইমানেই আছিলে। বাকী যিসকল কেণ্ডিডেট যিমানখিনি পষ্টত চিলেকশ্যন পাইছা অল দ্য বেষ্ট থাকিল। বাকী ইমানে ভিডিঅ'ৰ পৰা এইখিনি সামৰি মাৰিছোঁ। যদি ভিডিঅ'টো চাই ভাল পালা লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবা। নিউ ভেকেঞ্চি আহি আছে, প্ৰিপেয়াৰেশ্যন কৰা। তথাপিও অন্য বেলেগ ইনকমৰ ক্ষেত্ৰত কৰ্মৰ কথাও চিন্তা কৰা, কাৰণ মানি নহ'লে গম পাইছা লাইফটো কেনেকুৱা। বাকী ভিডিঅ'টো ইমানখিনি সময়লৈকে চাই থকাৰ কাৰণে বহুত বেছি ধন্যবাদ।